প্ৰিয় শ্ৰোতাবৃন্দ, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত আজি আগবঢ়াইছোঁ সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত উপন্যাস অঘৰীৰ আত্মাৰ কাহিনীৰ পঞ্চম খণ্ড। ৰাতি 9:30 বজাত নিৰঞ্জনৰ ঘৰলৈ ঘূৰি আহি শশাংকই দেখিলে নিৰঞ্জন কিতাপ পঢ়ি অকলে বহি আছে। ৰান্ধনীৰ ল'ৰাটো ৰান্ধনীশালত ৰন্ধা বঢ়াত লাগি আছে। অপৰা নাই। সুধিলত নিৰঞ্জনে ক'লে যে অপৰা ঘূৰি অহা নাই। ক'ৰবাত কিবা মিটিং নে সাংস্কৃতিক অনুষ্ঠান আছে, হয়তো তাতে থাকিব পাৰে। ভাত খাই উঠি শশাংকৰ লগতে অপৰা ওলাই গৈছিল। অপৰাই শশাংকক তেওঁলোকৰ কিবা কিবি অনুষ্ঠান আৰু কাম কাজ দেখুৱাব খুজিছিল। শশাংকই অন্য সময়ত চাম বুলি ক'লে। সেই সময়ত তেওঁৰ জৰুৰী কাম আছিল। অপৰাক নমাই তেওঁ গ'লগৈ। ভালেমান ঘূৰি পকি শশাংক ঘূৰি আহিল। অপৰা এতিয়াও আহি পোৱাহিয়ে নাই। ঘৰত এই সময়ত অপৰা নথকাৰ কাৰণে শশাংকৰ বেয়া নালাগিল, বৰং নিৰঞ্জনৰ লগত দুআষাৰ কথা অকলে পাতিব পাৰিব বুলি মনতে আনন্দহে পালে। শশাংক আহি নিৰঞ্জনৰ ওচৰতে বহিলহি। পঢ়ি থকা কিতাপখন জপাই নিৰঞ্জনে শশাংকৰ মুখলৈ চালে আৰু নিৰুদ্বিগ্নভাৱে সুধিলে, চাহ তাহ খাবা নেকি? নেখাওঁ, খাই আহিছোঁ। তুমি কেনিও ওলাই যোৱা নাই নেকি? গৈছিলোঁ, অলপতহে আহিছোঁ। শশাংকই ক'লে, মই কালি আহিলোঁ, কিন্তু আজিলৈকে মই বুজিব পৰা নাই এইটো তোমালোকৰ ঘৰ নে ৰেল ষ্টেচন? ইয়াতে তোমালোক থাকা নে জিৰণি ল'বলৈ আহা? সঁচা, ময়ো ঘৰ সংসাৰৰ বৰ বেছি বুজি নাপাওঁ, কিন্তু ঘৰ সম্পৰ্কে মোৰ যি ধাৰণা আছে তাৰ লগত তোমালোকৰ ঘৰখনৰ অকণো মিল নাই যেন লাগিছে। নিৰঞ্জনে গাত নলগা ধৰণে ক'লে, অথনি তুমি তোমালোকৰ ঘৰখনৰ ডিছইণ্টিগ্ৰেশ্যনৰ কথা কৈছিলা। সেয়া এক্সেপশ্যন নহয়। কেৱল তোমালোকৰ ঘৰখনতে এই ভাঙোনে দেখা দিয়া নাই। সমাজৰ সকলো স্তৰতে, সকলো ক্ষেত্ৰতে এই ডিছইণ্টিগ্ৰেশ্যনে দেখা দিছে। কিন্তু তোমালোক দুজন মানুহৰ এই সৰু পৰিয়ালটোত ডিছইণ্টিগ্ৰেশ্যনৰ খবৰ কি কাৰণ হৈছে? শশাংকই ক'লে, সেইটোৱেই কাৰণ। কোনটোৱেই কাৰণ? সৰু পৰিয়াল হোৱাটো। আমাৰ পৰিয়ালটো ইমান সৰু যে তাৰ গাঁথনিকে বিচাৰি পোৱা নাযায়। কেতিয়াবা এনে হোৱাৰ কাৰণ বিচাৰি চাইছা? কেতিয়াবা নহয়, সদায় এই বিষয়ে মই ভাবিছোঁ। মোৰ বিশ্বাস যে আজিৰ মানুহবোৰৰ অকলে জীয়াই থকাৰ সাহস নাই। নিজক লৈ অকলশৰে থকাৰ আনন্দও আমি উপলব্ধি কৰিব নোৱাৰোঁ। নিজলৈকে আমাৰ আটাইতকৈ বেছি ভয়। আজিৰ মানুহৰ নিজস্বতাৰ কোনো দৃঢ় ভিত্তি নাই। জেনেৰেলাইজ কৰাটো আমাৰ এটা দুৰ্বলতা। তোমাৰ জীৱনৰ সত্যটো আন এজনৰ জীৱনৰ সত্য নহ'বও পাৰে, শশাংকই ক'লে। তোমাৰ কথাখিনি মই এতিয়াও শুনা নাই। তথাপি মোৰ ধাৰণা হৈছে যে আজিৰ যুগৰ প্ৰভাৱৰ পৰা তুমি আৰু মই এজনো মুক্ত নহওঁ। আজিৰ যুগৰ প্ৰভাৱ মানে? নিৰঞ্জনে ক'লে, অস্বস্তি, অশান্তি, আনৰেষ্ট, ডিছকণ্টেণ্ট, চেন্স অফ ডিছইলিউজনমেণ্ট এণ্ড ফ্ৰাষ্ট্ৰেশ্যন। এইবোৰ বৰ হেখেন কথা। জীৱনলৈ ভয় কৰি জীয়াই থকাটো আজিৰ মানুহৰ প্ৰফেশ্যন। অকলে জীয়াই থাকিবলৈ ভয় কৰাৰ কাৰণেই তুমি বিজনেছ কৰিছা। মই এটা পলিটিকেল পাৰ্টিৰ অফিচত চাকৰি কৰিছোঁ। অপৰাই ৰাজনীতি নে কিবা কৰি ফুৰিছে? অপৰাই যি কৰি ফুৰিছে তাত তোমাৰ সমৰ্থন নাই নেকি? শশাংকৰ প্ৰশ্নটোত নিৰঞ্জন কিছু সময় মনে মনে থাকিল। তাৰ পাছত লাহে লাহে ক'লে, তুমি আমাৰ কথা সকলোবোৰ নাজানা কিজানি? সকলোবোৰ কিয়? একোৱেই নাজানো। কালি মাথোন তোমালোকৰ নতুন জীৱনটোৰ লগত চিনাকি হৈছোঁ। হৈ দেখিলোঁ তোমালোকক একো বুজিবই নোৱাৰি। অৱশ্যে এনেধৰণৰ জীৱন তোমালোকে কটাইছা নে আনেও কটাইছে সেই বিষয়ে মোৰ বিশেষ কোনো ধাৰণা নাই। আজি এটা কথা শশাংকৰ ভাল লাগিল যে কালি নিৰঞ্জন যিমান নিৰ্বিকাৰ আৰু উদাসীন হৈ আছিল আজি নাই। হয়তো শশাংকক অকলশৰীয়াকৈ পোৱাৰ কাৰণে আজি তেওঁ আগ্ৰহেৰে কথা বতৰা পাতিছে। তেওঁ যিমান নীৰস হৈ যোৱা বুলি কালি শশাংকৰ ধাৰণা হৈছিল সিমান নাই হোৱা যেন লাগিল এতিয়া। নিৰঞ্জনে ক'লে, ফিজিকেল ডিফৰ্মিটি থাকিলে মানুহৰ ইনফেৰিয়ৰিটি কমপ্লেক্স হয়। এই কমপ্লেক্স থাকিলে নাই বুলি বুজাবৰ কাৰণে কামবোৰ কিছু এক্সেছত কৰিবলৈ বিচাৰে। অপৰাৰ সম্পৰ্কত এই কথা কৈছা? অপৰাৰ কথাও ধৰিব পাৰা, কিন্তু তেওঁৰ নিচিনা অন্যান্যও বহুত আছে। তোমাৰ নিজৰ কোনো কমপ্লেক্স নাই বুলি ভাবা নেকি? বহুত কথা সহজে বুজিব নোৱাৰাৰ কাৰণেই সকলো কথা বুজো বুলি ভবা এটা কমপ্লেক্স মোৰ আছে। আজিৰ মানুহ কিয় ইমান অসুখী জানা? কোনো যুগতে মানুহে নিজকে ইমান তন্ন তন্নকৈ ফঁহিয়াই চোৱা নাছিল। এনেদৰে নিজক বুজিবলৈ চেষ্টা কৰা নাছিল। হয় মানুহ আছিল দেৱতা, নবা পশু। মানুহৰ ভাৱ অনুভূতি, চেণ্টিমেণ্ট, ইনষ্টিংক্ট, কাম, কথা এইবোৰ প্ৰত্যেকটোতে কাহানিও এনে নিষ্ঠুৰভাৱে বিশ্লেষণ কৰিব যত্ন কৰা নাছিল। নিজৰ বিষয়ে মানুহৰ জ্ঞান যিমানেই বেছি হৈছে সিমানেই মানুহ অসুখী হৈছে। জ্ঞান বৃক্ষৰ গুটি খোৱাৰ পৰিণাম পেৰাডাইজ লষ্ট, স্বৰ্গচ্যুতি। শশাংকই অনুভৱ কৰিলে যে কোনো এক অব্যক্ত অভিযোগৰ পৰাই নিৰঞ্জনৰ মুখেদি এনে কথা ওলাইছে।
বহু সময়ত নিজক সমৰ্থন জনোৱাৰ যুক্তি মানুহে জীৱনক তত্ত্বৰ সহায়ত ব্যাখ্যা কৰিব চেষ্টা কৰে। জীৱনক তত্ত্বই নিয়ন্ত্ৰণ কৰিছে বুলি ভাবি সান্তনা লভিবৰ চেষ্টা কৰে। কিন্তু তত্ত্ব কাহানিও জীৱনৰ সমান হ'ব নোৱাৰে। শশাংকই পোনপটীয়াকৈ সুধিলে, তোমালোক জানো অসুখী? সুখী অসুখীটো ৰাজহুৱা বা সমূহীয়া কথা নহয়, ব্যক্তিগত কথা। কোনো অঞ্চলৰ সকলো মানুহ দুখীয়া হ'ব পাৰে, কিন্তু দুখীয়া কাৰণে সকলো মানুহ অসুখী বুলি ভাবিব নোৱাৰা। অৰ্থাৎ নিৰঞ্জন কোনো কাৰণত অসুখী যদিও অপৰা হয়তো এনে একে কাৰণতে অসুখী নহ'বও পাৰে, শশাংকই ভাবিলে। শশাংকই প্ৰসংগটো সলনি কৰিবৰ উদ্দেশ্যে ক'লে, অপৰা এতিয়াও নোলালি দেখোন। এতিয়া থকা হ'লে আজি তোমালোকৰ কথাকে শুনিব পাৰিলোহেঁতেন। নিৰঞ্জনে এটা প্ৰশ্নৰ উত্তৰ দিয়াৰ ধৰণে ক'লে, আমাৰ কথা তেনেই চমু। আমি দুটা সুকীয়া কমপ্লেক্সৰ ৰোগী। বিয়া হৈ যোৱা 9-10 বছৰৰ পিছত সেই বিয়াৰ অৰ্থ তাৎপৰ্য বিচৰাটো হাস্যকৰ কথা। তথাপি মই ভাবোঁ, বাক্যটো শেষ নকৰি নিৰঞ্জনে বাহিৰৰ ফালে চালে। এখন গাড়ী আহি তেওঁলোকৰ পদূলিৰ মূৰত ৰ'লহি আৰু তাৰ পৰা অপৰা নামি আহিল আৰু লগে লগে গাড়ীখন গুচি গ'ল। গহীনভাৱে কিন্তু প্ৰফুল্ল মনে অপৰা ভিতৰ সোমাই আহিল। প্ৰথমেই অপৰা নিজৰ শোৱা কোঠালৈ গ'ল। ভেনিটি বেগটো থ'লে আৰু ব্লাউজটো নুখুলিলে যদিও মেখেলা আৰু চাদৰ সলাই এখন শাৰী পিন্ধি ল'লে। বাথৰুমৰ পৰা ওলাই আহোঁতে তেওঁ মুখখনত পাতলীয়াকৈ অলপ পাউডাৰ সানিলে, কিন্তু সামান্য আউলি বাউলি হোৱা চুলিখিনি ঠিক কৰিবলৈ চেষ্টা নকৰিলে। শশাংকহঁতলৈ মাথোন চাই হহাৰ নিচিনা কৰি অপৰা ৰান্ধনীশাললৈ গ'ল আৰু ল'ৰাটোৱে কি ৰন্ধা মেলা কৰিছে খবৰ ল'লে। অপৰাৰ এই ব্যস্ততাখিনি স্বাভাৱিক যেনহে লাগিল। সৰু সৰুকৈ কিবা দুই এটা নিৰ্দেশ দি অপৰা ৰান্ধনীশালৰ পৰা ওলাই আহিল আৰু শশাংকৰ কাষতে থিয় হৈ ক'লে, সোনকালে কোনোমতে ঘূৰি আহিব নোৱাৰিলোঁ। আপুনি অথনি আহিল নহয়? কিছু দেৰি হ'ল, শশাংকই ক'লে। আপোনাৰ কাম হ'ল? নিৰঞ্জনে শশাংকৰ মুখলৈ চালে। বহাচোন, কথাটো তোমালোকৰ লগতো পৰামৰ্শ কৰোঁ বুলি ভাবিছোঁ। অপৰাই ক'লে, ভাত পানী হৈছে, খাই বৈ আমি কথা বতৰা পাতিম, কি কয়? শশাংকই ক'লে, আজিৰ কাৰণে আৰু 3টা কামেই বাকী আছে। ইতিমধ্যে নিৰঞ্জন কিছু অন্যমনস্ক হৈ পৰিছিল। অপৰাই কৌতূহলেৰে শশাংকৰ ফালে চালে। শশাংকই ক'লে, খোৱা, কথা পতা আৰু শোৱা, এতিয়া আৰু অন্য কিবা কাম আছে জানো? তেনেহ'লে ভাত বাঢ়ক। শশাংকই ক'লে, যদি সেইটোৱে প্ৰথমে হোৱা দৰকাৰ। ভাত খাই থাকোঁতে অপৰাই ক'লে, মোৰ বৰ ভোক লাগিছিল। এটা সৰু ল'ৰাৰ দৰে নিৰঞ্জনে ক'লে, কালি তোমাৰ কথাবোৰ আধা কোৱা কৰিলা, আজি ক'বা নেকি? হাঁহি শশাংকই ক'লে, আজিয়ে সকলো কৈ পেলালে কাইলৈ কি কথা পাতিম? মই যে ইয়াত কেইবাদিন থাকিব লাগিব, গম পাইছা নহয়? সঁচা? আনন্দ মিহলি মাতেৰে অপৰাই ক'লে। নিৰঞ্জনে ক'লে, এইফালে বিজনেছৰ ভাল সুবিধা আছে নহয়? নিৰঞ্জনৰ মুখত বিজনেছৰ কথা শুনি শশাংকই আমোদ পালে। উৎসাহিতভাৱে শশাংকই ক'লে, লাখ টকা কাৰবাৰ পৰি আছে, হাত দিলেই হয়। শশাংকৰ কথাত বিশ্বাস কৰা নকৰা ধৰণে অপৰাই ক'লে, আপুনি সঁচাকৈ জানো কিবা বিজনেছৰ কামত আহিছে? নহ'লে কি তোমালোকৰ মুখ চাবলৈ ইয়াত বহি আছোঁ? শশাংকৰ মাতত দৃঢ়তা অপৰাই কেনিবা এটা দুৰ্বলতা যেন অনুভৱ কৰিলে। শশাংকই ক'লে, টকা কৰাটো এটা ছিষ্টেমৰ কথা। ছিষ্টেমটোৰ মাজত খাপ খুৱাই সোমাই ল'ব পাৰিলে তুমি ধন নঘটি নোৱাৰা। তেতিয়া দেখিবা যে ধন ঘটাতকৈ সহজ কথা আৰু নাই। আৰু ছিষ্টেমটোৰ লগত নিজকে খাপ খুৱাই নল'লে বা ল'ব নোৱাৰিলে বা নুখুজিলে ধন ঘটিবলৈ হেজাৰ চেষ্টা কৰিলেও একো নহয়। নাথিং ছাকচিডছ লাইক ছাকচেছ। যিবোৰ মানুহ কেৱল ধন ঘটিবৰ কাৰণেহে জীয়াই আছে, সেইবোৰ মানুহৰে কথা এইবোৰ। ছিষ্টেমটোক স্বীকাৰ কৰি লোৱা বা নোলোৱাৰ কথা। কেতিয়াবা ছিষ্টেমটোৰ মাজত থাকিও আমি তাক বুজি নাপাওঁ। এই ধৰা তুমি আৰু অপৰা, আমি? অপৰাই বিস্ময় প্ৰকাশ কৰিলে। ছিষ্টেমটোৰ মাজতে থাকিও তোমালোক দুয়ো ছিষ্টেমটোৰ একো বুজা নাই। কংগ্ৰেছ ৰাজনীতিৰ এটা ছিষ্টেম আছে, পদ্ধতি আছে। ই চেণ্টিমেণ্ট বা ভাৱাশ্চক বা আদৰ্শবাদৰ কথা নহয়। ৰাজনীতি কৰাৰ এটা পদ্ধতি আছে। এই পদ্ধতিটো বুজি নোপোৱাৰ কাৰণেই তুমি আজিলৈকে MLA, মিনিষ্টাৰ একো হ'ব পৰা নাই। আৰু একেবাৰে অৰ্ডিনেৰী মানুহবোৰ তোমাৰ চকুৰ আগেদিয়ে ভাগ্যভাগী নেতা মন্ত্ৰী হৈ শোভাযাত্ৰা কৰি ফুৰিছে। তোমাৰ অক্ষমতাক তুমি তোমাৰ আদৰ্শবাদ বুলি নিজকে বুজাবৰ চেষ্টা কৰিছা। মই MLA, মিনিষ্টাৰ হ'বৰ চেষ্টা কোনোদিন কৰা নাই। কাৰণ ছিষ্টেমটো তুমি বুজি পোৱা নাই। মূৰ্খবোৰৰ বাহিৰে বাকী সকলোৱে নিজৰ পদোন্নতিৰ কাৰণেই ৰাজনীতি কৰে। নহ'লে তুমি কংগ্ৰেছ বা যিকোনো এটা ৰাজনৈতিক দলৰ অফিচ ছেক্ৰেটাৰী কৰা বা মদৰ দোকানৰ মেনেজাৰী কৰাৰ মাজত কি পাৰ্থক্য আছে? তুমি কৰি থকা কামটো যেই কোনো এটা সাধাৰণ কেৰাণীয়ে কৰিব নোৱাৰিব। তোমাৰ কামটো কেনেকুৱা হৈছে জানা? থিয়েটাৰ মেকআপ মেনৰ নিচিনা। অভিনেতা অভিনেত্ৰীৰ মুখত ৰং সানি সজাই পৰাই পঠোৱা আৰু নিজৰ গায়ে পায়ে ৰং লগাই মলিয়ন হৈ গ্ৰীণ ৰুমতে সোমাই থাকা। কোনেও তোমাক নেজানে।
শশাংকই কথাবোৰ শান্তভাৱেই কৈছিল, কিন্তু তেওঁৰ মাতত এটা ক্ষুদ্ৰ উষ্ণতা প্ৰকাশ নোপোৱাকৈ থকা নাছিল। তুমিওতো ছিষ্টেমটো বুজি পোৱা নাই। এইবাৰ বিস্মিত হোৱাৰ পালা অপৰা আৰু শশাংকৰ। নিৰঞ্জনেও এনেকুৱা এটা কথা ক'ব পাৰে। শশাংকই ক'লে, কিয়? দেউতাৰে মিনিষ্টাৰ, ৰাজনীতি কৰে। তুমিও ৰাজনীতি কৰি মিনিষ্টাৰ হোৱা নাই কিয়? তেওঁলোকৰ খোৱা শেষ হৈছিল। শশাংকই ক'লে, সেই কথা। বাৰু ব'লা, সেই কথা তোমালোকক ক'ম। এতিয়া মুখ হাত ধোৱা। নে আৰু কিবা খাবলৈ বাকী আছে নেকি? ৰান্ধনীৰ ল'ৰাটোৱে পুডিং কাপত পুডিং দি গ'ল। আৰু একো নাই, পুডিংকণ খাওক। চামুচৰ পৰা কামুৰি কামুৰি সোৱাদি কোমল পুডিংখিনি খাই শশাংকই ক'লে, আকৌ তোমালোকক আত্মকাহিনী ক'ব লাগিব যেন পাইছোঁ। আত্মবিশ্লেষণ বৰ ভ্ৰমাত্মক হ'ব পাৰে, নহয় জানো? তুমিও যে অসুখী নোহোৱা তাকে পাৰিলে আমাক বুজাবৰ চেষ্টা কৰিবা। মানে? জ্ঞানী মানুহে আত্মজিজ্ঞাসা আৰু আত্মবিশ্লেষণ কৰিবৰ চেষ্টা কৰে, আৰু জ্ঞানী মানুহেই হয় অসুখী। সেইবোৰ তাহানিকালৰ কথা। অৱশ্যে নিজক বুজি পোৱাত এটা বেদনাদায়ক তৃপ্তি নোহোৱা নহয়। বেদনাদায়ক তৃপ্তি নহয়, তৃপ্তিদায়ক বেদনা, নিৰঞ্জনে ক'লে। আগদিনা ৰাতিৰ দৰে তিনিও আহি ড্ৰয়িং ৰুমত বহিলেই। এটা ক্ষীণ পোহৰৰ লাইটে কোঠাটো অনুজ্জ্বলভাৱে পোহৰ কৰি ৰাখিছিল। বাৰাণ্ডাৰ কাষত থকা ফুলজোপা ফুলিছিল। তাৰ এটা সজীৱ গোন্ধ মাজে মাজে বতাহত উৰি আহি কোঠাটোত সোমাইছিলহি। ইয়াৰ লগত সামান্যভাৱে অপৰাৰ চুলি আৰু গাৰ পৰাও এটা মৃদু গোন্ধ আহি শশাংকৰ নাকত লাগিছিলহি। কোনো এক অজানিত কাৰণত শশাংকই মনৰ মাজত এটা অহেতুক উত্তেজনা অনুভৱ কৰিছিল। বিশেষকৈ কালি ৰাতিৰ দৰে সম্পূৰ্ণ নিৰ্লিপ্ত আৰু উদাসীন হৈ নাথাকি আজি নিৰঞ্জনে কিছু সজীৱতা প্ৰকাশ কৰাৰ কাৰণে শশাংকৰ ভাল লাগিছিল। তৰ্ক কৰি নিজৰ অভিমত সাব্যস্ত কৰিব পৰাটো এটা আনন্দ আছে, বিশেষকৈ যেতিয়া তেনে পৰিস্থিতিত এজনী জানা বুজা তিৰোতাও উপস্থিত থাকে। শশাংকই চিগাৰেট জ্বলাই হুপি যাবলৈ ধৰিলে। কিছু সময় সহজ নীৰৱতাৰ মাজেদি কাটি গ'ল। তিনিও বহি যেন নিজৰ বুকুৰ মাজত লুকাই থকা কোনো অলিখিত কাহিনীৰ আঁত বিচাৰিছিল আপোন মনে। ৰাতি তেতিয়াও বৰ বেছি হোৱা নাছিল, কিন্তু এইফালে নগৰৰ কোলাহলবোৰৰ দূৰণীয়া প্ৰতিধ্বনি মাথো শুনা গৈছিল। মাজে মাজে দুই এখন নতুন মটৰ গাড়ী পাৰ হৈ গৈছিল, এই অঞ্চলৰ নিস্তব্ধতা ভংগ কৰি। তিনিও যেন ভয় কৰিছিল এই পৰিৱেশে অনা বাতাবৰণটো কথোপকথনৰ আঘাতেৰে বিদ্ৰূপ কৰিবলৈ। কাষেৰে কোনোবা এঘৰত ৰেডিঅ'ত ৰবীন্দ্ৰ সংগীত বাজিছিল। সেই ঘৰ বাঙালী মানুহ। পৃথিৱীত যে কলিকতাৰ বাহিৰেও আৰু কেন্দ্ৰ আছে সিহঁতে যেন ক'ব নোৱাৰে। অপৰাৰ মাজে মাজে বাংলা আধুনিক পদাৱলী কীৰ্তন, ভাটিয়ালী আৰু বাউল আৰু ৰবীন্দ্ৰ সংগীতৰ শুনি শুনি বিৰক্তি লাগে। আজি কিন্তু অস্পষ্টকৈ আহি কাণত পৰা ৰবীন্দ্ৰ সংগীতৰ সুৰটো তেওঁৰ সিমান বেয়া নালাগিল। কথাখিনি ভালকৈ কাণত পৰা নাছিল। অলপ কাণ দি তেওঁ শুনিলে। আগে পিছে বহুবাৰ শুনা এটা পুৰণি নোহোৱা ৰবীন্দ্ৰ সংগীত। চেনা চোনাৰ চব বাইৰে, যেখানে পথ নাই নাইৰে, সেখানে আমাৰ মন চলছোতে, মাতাল হাৱাৰ বাদল দিনে, পাগল আমাৰ মন চুলে চুতে। দূৰৰ পৰা অস্পষ্টকৈ শুনাৰ কাৰণেই হয়তো গানটোৰ ভাৱটো সুৰৰ মাজত ব্যক্ত হৈ উঠা যেন নালাগিল। চীনাজনাৰ বাহিৰৰ কোনোবা দূৰ দূৰণিৰ বাটপথ নোহোৱা অচিন ৰাজ্যত বাউলী মনৰ বিস্তাৰ অপৰিচয়ৰ মাজত নিজৰ পৰিচয় হেৰুৱাই পেলোৱা সেই মানসিক আকুতি খন্তেকৰ কাৰণে যেন অপৰায়ো এই গীতৰ কথাখিনিৰ লগত নিজৰ কিবা এটা মিল থকা যেন অনুভৱ কৰিলে। ৰেডিঅ'টোত গানটো শেষ নোহোৱা পৰ্যন্ত তিনিওজন মনে মনে বহি থাকিল, যেন তেওঁলোক গান শুনিবৰ কাৰণেহে মনে মনে বহি আছে। গানটো শেষ হোৱাৰ ঘোষণা শুনি তিনিও বাস্তৱলৈ ঘূৰি আহিল। শশাংকই ক'লে, মই ৰাজনীতি কৰি কিয় মন্ত্ৰী হোৱা নাই জানিব খুজিছিলা নহয়? নিশ্চয় তাৰ কাৰণ আছে। তাৰ কাৰণ মূলতঃ এটাই, দেউতাই যি মই সেইটো হ'বলৈ নিবিচাৰোঁ। দেউতাৰ পৰিচয়েৰে মই পৰিচিত হ'বলৈ নিবিচাৰোঁ। মোৰ নিজস্ব এটা চিনাকি থকাটো মই বিচাৰোঁ। এই বিৰোধকে বোলা মোৰ শৈশৱৰ পৰা আছে। ৰাজনীতি কৰাটো আপুনি বেয়া বুলি ভাবে? অপৰাই সুধিলে। বেয়া বুলি? কোনো ব্যৱসায়কে মই বেয়া বুলি নাভাবোঁ, কিন্তু অযোগ্য অনুপযুক্ত মানুহে আমাৰ দেশত ৰাজনীতিত নমাটো এটা অক্ষমনীয় কথা। তোমালোকে বাৰু কোৱাচোন, স্বাধীনতা লাভ কৰাৰ আগতে আমাৰ দেশত যিসকল লোক ৰাজনীতি নামিছিল, আজি দেশ স্বাধীনৰ পিছত তেনেকুৱা মানুহ ৰাজনীতিত নোহোৱা হ'ল কিয়? লাজপত ৰায়, তিলক, বিপিন চন্দ্ৰ গোখলে, আনচাৰী, সুভাষ, আজাদ, পন্থ, ব্ৰিটিছৰ দিনতে যদি ভাৰতৰ ৰাজনীতিত এনেকুৱা বিচক্ষণ পুৰুষসকল ওলাইছিল, ৰাজনীতিয়ে যদি ভাৰতীয় সমাজৰ শ্ৰেষ্ঠতম বিবেকক আকৰ্ষণ কৰিব পাৰিছিল, আজি স্বাধীন হৈও ভাৰতীয় ৰাজনীতিলৈ তেনে মানুহ ওলাই আহিব পৰা নাই কিয়? অসমতো তৰুণ ফুকন, নবীন বৰদলৈ, কুলধৰ চলিহাৰ নিচিনা ৰাজনৈতিক নেতা এতিয়া ক'ত ওলাইছে? দেশপ্ৰেমিক হ'লেই ৰাজনীতিবিদ হয়,
এনে ভ্ৰমাত্মক ধাৰণা ভাৰতৰ বাহিৰে পৃথিৱীৰ ক'তো নাই। পলিটিক্স ইজ এ ছায়েন্স, ইট ইজ নট এ শ্বৰ্ট। কথাখিনি পৰীক্ষই অপৰাকে ক'লে নেকি অপৰাই এবাৰ চিন্তা কৰিলে। যুগৰ প্ৰয়োজন অনুসৰিহে নেতা ওলাব, নিৰঞ্জনে ক'লে। একেবাৰে সঁচা কথা। তুমি ক'বা নেকি আজি গান্ধী নেহেৰুৰ নিচিনা নেতাৰ প্ৰয়োজন নাই? আজিৰ যুগতো স্বাৰ্থপৰ সুবিধাবাদী আৰু বনিয়াৰ ৰাজনীতিবিদৰ যুগ। আজি কোনো উচ্চতৰ নেতৃত্বৰ প্ৰয়োজন নাই। আমি আটাইবোৰ ডিঙিত ৰছী বন্ধা বান্দৰ আৰু ফল খাবলৈ দি বান্দৰ নচোৱা এডল বহুৱাৰ আদৰ্শ নিৰ্দেশ মতে আমি নাচিব লাগিব, উঠা বহা কৰিব লাগিব। তাৰ মানে কিবা এটা ভুল হৈছে, সেইটো মই বুজাই ক'ব লাগিব নেকি? আমাৰ জাতিটোৰ অধঃপতনে আনিছে আমাৰ দেশপ্ৰেমে। নিৰঞ্জন আৰু অপৰাৰ শশাংকৰ কথা শুনি স্তব্ধ হৈ গ'ল। তেওঁ ধেমালি কৰিছে নে চিৰিয়াছলি কৈছে? দেশপ্ৰেমে আমাৰ অধঃপতন আনিছে? নিৰঞ্জনে সুধিলে। নিশ্চয়। এজন কেৰাণীয়ে ভালকৈ কেৰাণীৰ কাম কৰিব লাগে, এজন হাকিমে ভালকৈ হাকিমৰ কাম কৰিব লাগে, এজন সৈনিকে ভালকৈ যুদ্ধ কৰিব লাগে, এজন ব্যৱসায়ীয়ে ভালকৈ ব্যৱসায় কৰিব লাগে, এজন পলিটিচিয়ানে ভালকৈ নিৰ্ভুলভাৱে পলিটিক্স কৰিব লাগে। বছ, এই আটাইবোৰে যদি দেশপ্ৰেম কৰাত লাগে, পেট্ৰিয়টিজিম কৰাত লাগে, দেশ অধঃপতনে যাবলৈ বাধ্য। কিন্তু অন্তৰত দেশপ্ৰেম নাথাকিলে কোনোবাই নিস্বাৰ্থভাৱে কাম কৰিব পাৰে জানো? নিশ্চয় পাৰে। আমাৰ দেশৰ বহুত ল'ৰাই ইংলেণ্ড আমেৰিকাত চাকৰি কৰিছে। কোনেও ক'ব নোৱাৰে যে ইংলেণ্ড আমেৰিকাৰ প্ৰতি দেশপ্ৰেমত তেওঁলোকে কাম কৰিছে, আৰু কোনেও ক'ব নোৱাৰে যে তাত কোনোবা এজনে বেয়াকৈ কাম কৰিছে। আমাৰ দেশখন এফিচিয়েণ্ট কৰিব লাগিলে, ছিষ্টেমেটিক কৰিব লাগিলে, দেশপ্ৰেমৰ বেমাৰটোৰ পৰা মানুহবোৰক ৰক্ষা কৰিব লাগিব। এতিয়া কোনেও কৰ্তব্য কৰিবলৈ নিবিচাৰে, সকলোৱে দেশপ্ৰেম কৰিবলৈ বিচাৰে। ফলত কৰ্তব্য আৰু দেশপ্ৰেম দুয়োটাই চাফাৰ কৰিছে। মইতো ভাবোঁ কৰ্তব্য আৰু দেশপ্ৰেমৰ মাজত কোনো বিৰোধ নাই, নিৰঞ্জনে ক'লে। বিৰোধ থাকক বা নাথাকক, পেট্ৰিয়টিজিম অৰ ন' পেট্ৰিয়টিজিম। জীৱিকাৰ কাৰণে কিবা এটা কৰি দেশপ্ৰেম কৰিছোঁ বুলি ভণ্ডামি কৰাটো বন্ধ কৰা নিতান্ত দৰকাৰ হৈছে। আনকি যিদলে পলিটিক্স কৰে সেইদলে পেট্ৰিয়টিক হোৱাৰ কোনো দৰকাৰ নাই। লেট হিম বি ট্ৰু টু হিজ প্ৰফেশ্যন, উই ৱণ্ট বডাৰ ৱেডাৰ হি ইজ এ পেট্ৰিয়ট অৰ নট। অপৰাই অনুভৱ কৰিলে যে এনেধৰণৰ আলোচনাই আজিৰ এই অনুকূল সন্ধিয়াটোক অকাৰণতে অন্যমুখী কৰি তুলিছে। হয়তো কিবা কাৰণত শশাংকৰ অপৰা আৰু নিৰঞ্জনৰ দুয়োৰে ওপৰত খং উঠিছে। হয়তো দুয়ো অসফল ৰাজনীতিত লাগি থকাৰ কাৰণেই। শশাংকৰ কথাৰ প্ৰতিবাদ কৰাৰ সুৰত নহয়, কিন্তু শশাংকৰ কথা যে সম্পূৰ্ণ মানিও লোৱা নাই এনেধৰণে নিৰঞ্জনে ক'লে। দেশপ্ৰেমক প্ৰফেশ্যন কৰাটো ময়ো সমৰ্থন নকৰোঁ, কিন্তু ধৰ্মৰ নিচিনাই দেশপ্ৰেম এক প্ৰকাৰ সহজাত বস্তু। পৃথিৱীৰ বুৰঞ্জীত দেশপ্ৰেমৰ কাৰণে মানুহে কৰা ত্যাগৰ কাহিনীবোৰ কোনো অগৌৰৱৰ কাহিনী নহয়। কিন্তু বৰ্তমান আমাৰ দেশত যদি কিবা বস্তু ৰাজহুৱা অপমান কৰা হৈছে তেন্তে দেশপ্ৰেমৰ। শশাংকই ভাষণত নিশ্চয়তা দি ক'লে। অপৰাই হাঁহি ক'লে, আপুনি জানো দেশখনক ভাল পায় কাৰণে এইবোৰ কথা কোৱা নাই? বাদ দিয়ক সেইবোৰ কথা, আপোনাৰ নিজৰ কথা কওক। কালিয়ে আধা কোৱা কৰি আহিলে। মই দেশখনক ভাল পাব পাৰোঁ, কিন্তু সেইটো মোৰ প্ৰফেশ্যন নহয়। প্ৰফেশ্যনেল পেট্ৰিয়টিজিমক মই সৰ্বান্তকৰণে ঘৃণা কৰোঁ। এনে সময়তে এখন গাড়ী আহি অপৰাহতৰ পদূলি মূৰত ৰ'লহি। হৰ্ণ শুনি নিৰঞ্জন আগফালৰ বাৰাণ্ডালৈ ওলাই গ'ল। শশাংকই ক'লে, নিৰঞ্জন, এতিয়া আকৌ ক'ৰবালৈ যাব নেকি? ক'ব নোৱাৰোঁ, কেতিয়াবা বিশেষ কামত যাবলগীয়া হয়। অপৰাই নক'লে যে কোনোবা মিনিষ্টাৰ বা কংগ্ৰেছৰ বৰমূৰীয়া আহিলে নিৰঞ্জনে ৰাতি দিন একাকাৰ কৰি কাম কৰিব লাগে। ক'লে হয়তো শশাংক আৰু বিৰক্ত হ'ব। কিন্তু অপৰাই নক'লেও নিৰঞ্জনেই আহি ক'লে, মই অকণমান অফিচৰ পৰা আহিবলগীয়া হ'ল। এতিয়া অফিচলৈ যাবা? বানপানীত ক্ষতিগ্ৰস্ত হোৱা ৰাইজৰ এখন লিষ্ট কৰা হৈছিল। ৰেভিনিউ মিনিষ্টাৰ আহিছে, লিষ্টখন বিচাৰিছে। ডিচিয়ে লিষ্ট কৰা নাই? আমিও এখন কৰিছোঁ, নিৰঞ্জনে ক'লে। তাৰপিছত ব্যস্ততা প্ৰকাশ নকৰি ক'লে, তোমালোকে কথা পাতা দেই শশাংক, ৰাতি বৰ বেছি হ'ল নেকি বাৰু? ঘূৰোতে মোৰ যদি অলপ সময় পলম হয় তোমালোকে শুবা হওক, মোৰ কাৰণে বাট চাব নালাগে। অপৰাই একো নক'লে। গাড়ীৰ ড্ৰাইভাৰ অপৰাৰ চিনাকি। অপৰাই ড্ৰাইভাৰক ক'লে, মিনিষ্টাৰ কেতিয়া পালেহি মহেন? এতিয়া অলপতে পাইছেহি। MLA শইকীয়াও লগত আছে। মাজুলীৰ ফালে বানে ভঙা গাঁও চাবলৈ আহিছে। যাওঁ দেই বুলি সাধাৰণভাৱে কৈ নিৰঞ্জন ওলাই গ'ল। শশাংক আৰু অপৰা বহি থাকিল।